হাই গুড মৰ্ণিং। ৰাতিপুৱা হোৱা পাওঁতে দিনটোতো ভালদৰে আৰম্ভ কৰিম বুলি ভাবিলোঁ, কিন্তু আৰম্ভও ভালদৰে হ'ল, কিন্তু আজি মোক খতম ইমান বেয়া হ'ল। আহক চাই থাকক। এয়া পানী খালোঁ, পানী খাই মই আমাৰ এই পোৱালীকেইটাক খাবলৈ দিব লাগে, চিঞৰি আছে। তাৰপিছত ভাবিলোঁ গাটো ধুই লওঁ। গাটো ধুই আহি দেখিলোঁ আণ্টিও একদম পূৰা খানা চানা বনাই ৰেডি। তাৰপৰা আমাৰ এই 5টা আহিলে ওচৰত, অহাৰ পাছতে সিহঁতক খানা লাগে। এয়া খানা সিহঁতৰ এইবোৰ ষ্ট'ৰত থাকে মানে সদায়। তো এতিয়া মই চাহ খাব লওঁতে নাটু আহিছে। সদায় খোৱা টাইমত কিবা এটা খোৱা টাইমত আহেই। তাৰপিছত আহিলোঁ গা চা ধুই ৰেডি হৈ মানে মই চুলিখিনি পনিয়াবলৈ। চুলিখিনি দেখিছে আপোনালোকে, মানে কি ক'ম আৰু, চাই থাকক মোৰ। তাৰপিছত আমাৰ নাটু এইটো কি কয় সিফালৰ পৰা গৈছিলে, মই নাটক ধৰি পিনে ক'লোঁ ব'ল নাটু কেমেৰা ওচৰত ব'ল। এয়া সিহঁতক খাবলৈ দিয়াৰ পাছত মই এতিয়া এইটো কি কওঁ মোৰ ম'ম' আৰু গোটেই যি দোকানৰ বস্তু আছে চব ঠিক কৰিব ষ্টাৰ্ট কৰিলোঁ। টিফিনো লৈ যাবলগীয়া হয়। তাৰপিছত ওলালোঁ দোকানলৈ। আজি ৱেডাৰটো ইমান ভাল নহয়, চাওক। মানে প্ৰথম ৰাতিপুৱা ভাল কৰিলে, কিন্তু তাৰপিছত একদম বেয়া হৈ গ'ল। মানে এই দোকানলৈ আহি পাই এনেকুৱা হৈছে। ইয়াৰ পাছত ভাইটিক ক'লোঁ দোকানত থাক, মই চুলিখিনি স্পা কৰি আহোঁ। মানে চুলিখিনি স্পা কৰিব যাওঁতে মোৰ লগত ইমান বেয়া ঘটনা হ'ল। মানে চুলিখিনি স্পা কৰিলোঁ, কৰাৰ পাছত মই ক'লোঁ যে চুলিখিনি কাটি দিয়ক। কাটি দিয়া জেগাত তেখেতে কি কৰিলে মোৰ লগত আপোনালোকক নেক্সট পাৰ্টত ক'ম। ইয়াৰ পিছত মনটো বহুত ডাউন হৈ আছিলে। তাৰপিছত মই কেতিয়া ঘৰলৈ যাওঁ এনেকুৱা লাগিছে। ৰাতি হ'ল, ঘৰলৈ আহিলোঁ। ভাইটিক ক'লোঁ কিবা বনা। ভাইটিয়ে বনাব গ'ল ভাত। বনাই লোৱাৰ পাছত মই চুলিখিনি এনেকৈ বান্ধি থৈছোঁ আৰু খঙতে। আৰু এইকেইটাকো আজি ঠিকছে মাৰিলোঁ, আঁতৰ চাঁতৰ মোৰ চপাতৰ মামাও তাৰপিছত মোৰ ওচৰত আহি আছে। ভাইটি এয়া বনাই খানা ৰেডি কৰিলে।